শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ একাংশ পথ নিৰ্মাণৰ ক্ষেত্ৰত শেহতীয়াকৈ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ বৰজুলি চাহ বাগিচাৰ 17 নম্বৰ শ্ৰমিক লাইনত যিটো পথ নিৰ্মাণ হৈ আছে। এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ এই কাৰণে তুলিছে যে এই পথছোৱাত যি ধৰণে শিল বালি শিলগুটি ব্যৱহাৰ কৰিব লাগিছিল ঠিকাদাৰে, সেয়া সঠিকভাৱে ব্যৱহাৰ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এই পথছোৱা অতি বিধ্বস্ত আছিল আৰু দীৰ্ঘদিনৰ মূৰত এই পথটো নিৰ্মাণ কৰিছে লোক নিৰ্মাণ বিভাগে। মই পথছোৱাৰ এটা দৃশ্য দেখুৱাইছোঁ। এই পথছোৱা অতি গুৰুত্বপূৰ্ণ এই অঞ্চলৰ ৰাইজৰ বাবে। বহুত দীৰ্ঘদিনৰ মূৰত এই পথছোৱা যেতিয়া নিৰ্মাণ হৈ আছে, ইয়াৰে স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত উপকৃত হোৱাত আজি স্বস্তিৰ নিশ্বাস পেলাইছিল। কিন্তু সেই যি অভিযোগ ইয়াৰে স্থানীয় ৰাইজে তুলিছে, এই অভিযোগ কিন্তু অতি গুৰুত্বপূৰ্ণ, কাৰণ এই পথছোৱাত অতি নিম্নমানৰ শিল বালি ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। যে ঠিকাদাৰজনে নিম্নমানৰ কাম সংগঠিত কৰাৰ পাছতো কিন্তু বিভাগীয় যি অভিযন্তা বা লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া, এই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে। মোৰ সৈতে অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ সম্পাদক শশীকণ্ঠ আছে আৰু তেখেতে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰকপত্ৰ দি এই পথসমূহ অনিয়ম সংগঠিত হৈ থকাৰ যি তেওঁ অভিযোগ তুলিছিল আৰু এটা তদন্তৰ দাবী জনাইছিল। লোক নিৰ্মাণ বিভাগৰ যি অভিযন্তা, এই অভিযন্তাগৰাকীৰ চৰম গাফিলতিৰ বাবেই এই পথছোৱাত অনিয়ম সংঘটিত হোৱা বুলি আজি স্থানীয় ৰাইজে অভিযোগ তুলিছে। মোৰ সৈতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক শশীকণ্ঠ ডাঙৰীয়া আছে। মই তেখেতৰ পৰা কথাখিনি জানিব বিচাৰিম যে পথছোৱা প্ৰকৃততে যি ধৰণে নিৰ্মাণ হ'ব লাগিছিল সেইধৰণে নিৰ্মাণ হোৱা নাই। আৰু এটা কথা এইখিনিতে আপোনাক ক'ব খুজিছোঁ যে পথছোৱা নিৰ্মাণৰ আগতে যি ফলক লগাব লাগিছিল বিভাগীয় কৰ্তৃপক্ষ, সেয়াও লগোৱা নহ'ল। কি ক'ব? হয়, আমি লোক নিৰ্মাণ বিভাগক ধিক্কাৰ জনাইছোঁ। অসম ছাত্ৰ সন্থাই আজি চৰকাৰে যি বাগিচা অঞ্চলৰ ৰাস্তাসমূহ পকীকৰণ কৰাৰ এটা যি পৰিকল্পনা লৈছে, আমি আদৰণি জনাইছোঁ চৰকাৰক। কিন্তু লোক নিৰ্মাণ বিভাগৰ যি কৰ্তৃপক্ষই যিটো গাফিলতি, তাৰ বাবে আমি ধিক্কাৰ জনাইছোঁ। এই ৰাস্তাত আপোনাৰ একেবাৰে নিম্ন পৰিমাণৰ শিল বালি ব্যৱহাৰ হৈছে আৰু আপোনাৰ ওচৰতে পৰি আছে গাড়ীয়ে গাড়ীয়ে শিল, এইটো মৰা শিল। আমাক এই ৰাস্তাটো সঠিক এটা ভাল তদন্ত কৰিব লাগে আৰু ভালকৈ ৰাস্তাটো যাতে নিৰ্মাণ হয়, তাৰে আমি কামনা কৰিছোঁ। আজি আমাৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যে কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱা সত্ত্বেও কৰ্তৃপক্ষই কিন্তু ইয়াত আহি চোৱা চিতা নকৰে। আৰু যি লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, সেই অভিযন্তাজনক আমি দেখিও পোৱা নাই। কোন হয় তেখেত, ছাইডত আহে নে নাহে আমি সেয়াও গম নাপাওঁ। গতিকে আমি এই ৰাস্তাবিলাকৰ বিষয়ে 4 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াত আহিছিলে। এই মুখ্যমন্ত্ৰী মহোদয়ক আমি অসম ছাত্ৰ সন্থাই আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে এই ৰাস্তাবিলাক অতি শীঘ্ৰেই এক উচিত তদন্ত হয় আৰু যিজন ঠিকাদাৰ তাৰ ওপৰত বিহিত ব্যৱস্থা, আৰু লোক নিৰ্মাণ বিভাগৰ যিজন অভিযন্তা তাৰ ওপৰতো বিহিত ব্যৱস্থা যাতে চৰকাৰে লয়, তাৰে আমি কামনা কৰিছোঁ। আৰু আমি ৰাইজবাসীয়ে আপোনাৰ সংবাদ মাধ্যমক আমি চৰকাৰক পুনৰবাৰ জনাব বিচাৰিছোঁ যে এনেবোৰ যিবোৰ ৰাস্তা হৈ আছে এতিয়া আমাৰ বাগিচা অঞ্চলত একেবাৰে দুৰ্নীতি হৈ আছে, কাৰণ ইয়াত অভিযন্তাসকল নাহে আৰু ঠিকাদাৰে মন মতালি যি শিল বালি ব্যৱহাৰ কৰিব লাগে তেনেকুৱা সঠিক পৰিমাণৰ শিল বালি ব্যৱহাৰ নকৰাকৈ ৰাস্তাখিনি নিৰ্মাণ কৰাত লাগি পৰিছে। গতিকে আগন্তুক যি নিৰ্বাচন আহি আছে, ইয়াৰ বাবে কিন্তু চৰকাৰে এক সমস্যাৰ সন্মুখীন হ'ব বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।